প্ৰথমতে মই হাউলি থানাৰ আৰক্ষী বিষয়া আৰু লগতে বাকী বিষয়বোৰক মই ধন্যবাদ জনাইছোঁ। কাৰণ বিগত সময়ছোৱাত আমি দেখি আহিছোঁ অসমৰ চুকে কোণে বিভিন্ন সময়ত কুকুৰ নিচিনা প্ৰভু ভক্ত যাক আমি কওঁ, তো ইহঁতক তেওঁলোকে নিজৰ ব্যৱসায় আগবঢ়াবৰ কাৰণে বা কিছু অকণমান ধন লুটিবৰ কাৰণে তেওঁলোকে ব্যৱসায় কৰি আহিছে। ইয়াৰ পৰা লৈ গ'লে তেওঁলোকে নাগালেণ্ড বা বাকী ৰাজ্যলৈকে তেওঁলোকে পঠাই আছে আৰু ইহঁতক ভক্ষণ কৰি আছে। তো এনেকুৱা আমি বহু কেছ কৰিছোঁ, বহুবাৰ আমি এৰেষ্টো কৰিছোঁ তো পুলিচৰ লগত ৰাখি পেলাই। তো কি হয়, এওঁলোকে যিহেতু যোৱাকালি নিশা পুলিচে তদন্ত চলাই পেলাই 3জন অপৰাধী আৰু 10টা নাবালক কুকুৰক তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এয়া এক বৃহৎ সফলতা আৰু মানৱ সমাজৰ কাৰণে এয়া লজ্জাজনক ঘটনা হয়। কাৰণ আমি বিভিন্ন সময়ত দেখি আহিছোঁ যে ছাগলী চুৰ কৰি আছে, গৰু চুৰ কৰি আছে, কিন্তু এইবিলাক ঠিক আছে বাৰু, তেওঁলোকে কোনো এটা নিজৰ স্বাৰ্থত কৰি আছে। বাট বাটৰুৱা কুকুৰ যিয়ে নেকি প্ৰভু ভক্ত হয়, যাৰ আশাত আমি ৰাতিটো শান্তিত শুব পাৰোঁ, যাক ভৰসা কৰোঁ আমি, তো ইহঁতক যেতিয়া তেওঁলোকে নিৰ্মমভাৱে এই বস্তাত বান্ধি পেলাই তেওঁলোকে লৈ যায়, বিদেশলৈকে ছাপ্লাই কৰে, তেওঁলোকে খাদ্য বনাব গৈ আছে। তো এনেকুৱা পৰিস্থিতিত মই সিহঁতক দণ্ডনীয় যাতে অপৰাধ ঘোষিত কৰি তেওঁলোকে যে কঠোৰতকৈ কঠোৰ শাস্তি দিব পাৰে, মই এয়া মোৰ তৰফৰ পৰা মই অনুৰোধ কৰিছোঁ। আৰু আৰক্ষীক মই সদায় সন্মান কৰি আহিছোঁ আৰু তেওঁলোকক মই এইটো অনুৰোধো কৰিম যাতে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে। ধন্যবাদ। আচলতে এই যে কুকুৰবিলাক ঘৰে নিয়ে কেনেকৈ নিয়া যেন পায় আপুনি, এই যে যিটো অৱস্থাত এতিয়া আছে? হয় হয়, চাওক কুকুৰবোৰ চাওক, বাটৰুৱা কুকুৰটো ইহঁত বহুত ভোকাতুৰ হয়। কাৰণ সিহঁতক আমি খাদ্য নিদিওঁ, বৰঞ্চ খাদ্যৰ সলনি তেওঁলোকক শিলেৰে আমি দলিয়াওঁ। কিন্তু ইহঁতক যেতিয়া আমি বিস্কিট বা এনেকুৱা কোনো ধৰণৰ বস্তু নিচাযুক্ত পদাৰ্থ দি পেলাই তেওঁলোকক খুৱাই দিওঁ, তো সিহঁতে ভোকৰ কাৰণত সিহঁতে খাবলৈ বাধ্য হয়। আৰু খোৱাৰ লগে লগে তেওঁলোকে যেতিয়াই নেকি তেওঁলোকে বেহুচ হৈ যায়, তেতিয়া তেওঁলোকক বস্তাত তেওঁলোকে পেকিং কৰে। আৰু সিহঁতক কুকুৰ মেকুৰী যেনেকৈ আমি কওঁ যে কুকুৰ মেকুৰীৰ নিচিনা লৈ গৈ আছে, সিহঁতক একদম নিৰ্মমভাৱে ক'ৰবাত গাড়ীৰ তলত তেনেকৈ মানে চেপা সেই লৈ পেলাই তেওঁলোকক লৈ যায়। হেল্প এনিমেল আছাম বৰপেটাৰ পৰা। এই যি ঘটনা কি ক'ব আপোনালোকে? ইয়াত কি কওঁ, দোষীক শাস্তি দিব লাগে। এনেকুৱা হৈ আছে আজি 5 বছৰ ধৰি হৈ আছে। অল অসমত এনেকুৱা হৈছে। মানে ইয়াৰ পৰা কুকুৰ উঠাই নিয়ে নাগালেণ্ড, কাৰ্বি আংলঙত ছাপ্লাই দিয়ে সিহঁতে। পাৰ কুকুৰ সিহঁতে 40,000 to 30,000 বিক্ৰী কৰে সিহঁতে। মানুহৰ ঘৰৰ পৰা কুকুৰ লৈ যায় সিহঁত। কেনেকৈ ধৰে? সিহঁতে এনেস্থেচিয়া মাংসত মিক্স কৰি মেটে কুকুৰৰ মানে ব্ৰেইনটো হেৰি কৰি ডেম কৰি পেলাই গাড়ী উঠাই লৈ যায় বস্তাত ভৰাই। এটা আপোনালোকে এজাহাৰ দিব? এজাহাৰ কপি হেৰি কৰিছোঁ আমি। এনেকুৱা ঘটনা আৰু হৈ আছে? এইটো আমি হাউলি আৰক্ষী থানাক বেষ্ট ভাল এটা হেৰি সক্ষম হোৱাৰ কাৰণে ভাল। এনেকুৱা ঘটনা আৰু হৈ আছে? আৰু হৈ আছে গোটেই অল অসমতে হৈ আছে। সিহঁতে লোকেলো ইনভলভ আছে, নহ'লে নাগালেণ্ডৰ কাৰ্বি আংলঙৰ ল'ৰাই আমি আজি অসমত ঘূৰিব নোৱাৰে। লোকেল ইনভলভ আছে কাৰণে সিহঁতে সাহস পাইছে। সিহঁতক 2,000, 1,000 টকা হাতত দিয়ে এইটো কাম কৰে সিহঁতক। NGOৰ ফালৰ পৰা আপোনালোকে কেনেধৰণৰ ব্যৱস্থা লৈ আছে কুকুৰ সুৰক্ষাৰ ক্ষেত্ৰত? আমি এইটো আৰু চৰকাৰে আমাৰ অসম আৰক্ষীয়েও আমাৰ লগত সহায় কৰি আছে এইটোৰ কাৰণ। আপুনি কুকুৰক খুৱায়? হয়তো আমি NGOৰ পৰা আৰু আমি নিজে ৰাতি 11টা 1টা বজালৈকে কুকুৰক 100+ কুকুৰক ডেইলি ভাত খুৱাওঁ, দুপৰীয়া ৰাতি। এনেকুৱা ঘটনা হ'ব নালাগে। এনেকুৱা আশা কৰিছোঁ এনেকুৱা হেৰি হ'ব নালাগে আৰু। আমিতো একচুৱেলি বহুত দিন আগৰ পৰাই আমি ধৰিব ট্ৰাই কৰি আছোঁ, প্লাছ আমি বহুত দিন ধৰি চাইও আছোঁ, নিউজতো চাওঁ, প্লাছ বহুত পোষ্টতো চাওঁ এনেকুৱা ধৰণৰ ঘটনা হৈ আছে। তো সেইটোৱে আৰু এতিয়া আমাৰ প্ৰশাসনৰ ওচৰত এই আহ্বান যাতে এইটো ভালকৈ গুৰুত্ব সহকাৰে লয় আৰু এইটো বন্ধ কৰাৰ কাৰণে হেৰি কৰে। কাৰণ আমি আগৰ পৰাই আমি কুকুৰবিলাকক ট্ৰিটমেণ্ট কৰোঁ, কুকুৰবিলাকক খুৱাওঁ, ৰাস্তাৰ কুকুৰবিলাকক কিবা এক্সিডেণ্ট হৈ থাকিলে নিজৰ পৰাই যিখিনি পাৰোঁ সেইখিনি সামৰ্থ্য দি আমি ট্ৰিটমেণ্ট কৰাওঁ। তাৰ উপৰিও যদি এনেহেন চাব লাগে যে কুকুৰবিলাকক আমি ট্ৰিটমেণ্ট কৰি ভাল কৰা কুকুৰবিলাক বা মৰম কৰা জীৱ জন্তুবিলাক এনেহেনকৈ ধৰি লৈ যায় নাগালেণ্ডত বা বহিৰাজ্যত লৈ যায়, সেনেকুৱাকৈ মাংস বিক্ৰী কৰে, তো সেইটোতো আৰু আমাৰ কাৰণে আৰু চবৰ কাৰণে সেইটো এটা মানৱতাৰ ওপৰত হেৰিয়ে এইটো ক'ব গ'লে। তো সেইটো খোজোঁ যাতে সেইটো চৰকাৰে গুৰুত্ব সহকাৰে লয় আৰু এইটো যিমান সোনকালে পাৰে ধৰি সেইটো মানে বন্ধ কৰাৰ। আৰু এটা কথা, কিছুমানে দেখা যায় যে খাদ্যত বিষ মিহলাই কুকুৰ হত্যা কৰে, সৰ্বগত এটা ঘটনা হৈছে। হয়, সেইটোত আমি গৈছিলোঁ এবাৰ সেইটোৰ ক্ষেত্ৰত। এতিয়া এইটো আমি সজাগতা আনিব লাগিব মানুহৰ আগত, যাতে মানুহে এইবিলাক কাম নকৰে। যিহেতু আমিও প্ৰাণী আৰু জীৱ জন্তুবিলাকেও প্ৰাণী, তাহাৰো প্ৰাণ আছে। তো সেইটোৱে আৰু চবেই সেইটো বুজিব লাগিব। সমাজত যিখিনি আমাৰো যিখিনি
হেৰি আছে, জীৱ জন্তুৰো সেইখিনিয়ে দায়িত্ব, সেইখিনিয়ে মান সন্মান আছে আৰু সেইটোৱে আমাৰ আৰু। হয়, এজাহাৰ দিম আমি। গম পালোঁ পুৱাই, গম পাই আমি গোটেইকেইটা আহিলোঁ, বৰপেটা ৰোডৰ পৰা আহিলোঁ, বাহিৰৰ পৰাও আহিছে মানুহ। চ' আমি চবেই মিলি এজাহাৰটো দিম। আৰু অশেষ ধন্যবাদ হাউলি পুলিচ থানাৰ এইটো পদক্ষেপ লোৱাৰ কাৰণে আৰু এইখিনি ধৰাৰ কাৰণে।